শুনা সামাজিক কথা দ্বাদশ কণা ধৰ প্ৰকৃতৰ মৃত্যু মুহে আগ পতংগৰ পিয়ৈতাক যিটো দেৱ সবুতাপে মৰৈ শ্ৰৱণ মাতকে আকৌ সমস্ত নিচাৰে কৃষ্ণ কথাইটো অচিন্ত মহিমা শিখে শুন যাহাৰ পুণ্যৰ নাহিমা অজিন পাতকীয়াত নপাতয় কাল পাপৰ পুণ্যৰ দেখা প্ৰত্যেকে প্ৰমাণ মাধৱ তদিয়ামতি শুনি উচুগে ৰজা কহি খালা কোনো মুনি হোগে কৃষ্ণ প্ৰভু প্ৰতিদিনে নাহিকে মুকুতি 11 সুন্দৰ কইলা দোহায় যুগতি কৃষ্ণৰ চৰিত্ৰ ছয় বনাইলো প্ৰপঞ্চে যাক শুনি লোকে সংসাৰৰ তাপ বঞ্চে কৃপাময় মুনি দেন্ত দুনাই উপদেশ দ্বাদশ স্কন্ধৰ কথা শুনি নিশেষ যতে কণি পহতি গুচিব চাৰ ধৰ্ম শুইবে কদুলতি যেন ৰজা তেন প্ৰজা চাৰিবে অচাৰ অধৰিবে জুৰিবে লোক হৈব একাকাৰ যেন যেন নথ মিলাইবে দুষ্ট কলি ভৱিষ্যত ৰাজাৰ কহিবু বংশাৱলী উপজায় লোকৰ মনত বিৰকতি দুনাই দুনাই নিপতিত দহায় ভকতি কলিৰ প্ৰভাৱে প্ৰদা শুইবে দুষ্ট দম্ভ তাহাক কৃপায় কইলা মহামুনি শোকে কাল সন্মত হৰে কহিলা উচুগে পুছে পৰীক্ষিতে শুক মুনিত সংশয় যদু বংশ বিভূষণ কৃষ্ণ কৃপাময় বৈকুণ্ঠক গৈলা পাছে প্ৰচাৰী চৰিত্ৰ কয়ুকাৰ বংশে ৰাজা ভৈলা পৃথিৱীত শুনা পৰীক্ষিত হৈবে যেন ৰাজা দুখুৰা কলিত শুনা সাৱধান নিপতি কয় আহি বুলি সমস্ত প্ৰণালা মুনি ৰাজ বংশ ৰাম যাৰ বংশে ৰাজা হুয়া ভুঞ্জিবে কমহি যতে কবৰি খজাৰ বংশ থাকে ৰহি পাত্ৰে শুইবে ৰাজা যিটো কাটিয়া ৰাজা ক ভূত ভৱিষ্যত কথা কহিলন্ত তাক সদায় বুলিবে নিচা কপন আচাৰ কয় বিকয়তো হৈবে মায়া ব্যৱহাৰ লতিত মুখৰ যিটো জনাৰ নাচাৰি তাতে দুখ বুলিবে দুষ্ট মাৰি ৰাম ৰতি ভূমিতা যিটো দুষ্ট মন পুৰে শ্ৰী বুলি তাকে মানিবে কামাতুৰে কুলস্তি কুটে যি তাকে কৰিবে কৰতি নিজ স্বামীয়ে জ্ঞান বাঞ্চিবে যুৱতী কলিৰ যতে কদি যে তেজিবে আচাৰ কপটে দেখাইবে মাত্ৰ লোক ব্যৱহাৰ লোভে আক্ৰমিবে হৈবে কুলক্ৰিয়া ক্ষীণ এনে নৱ গুণ মাত্ৰ থাকিবে ৰামে ব্ৰহ্মচাৰী সন্যাসীও হব জ্ঞানহীন দণ্ডকমণ্ডলো মাত্ৰ থাকিবে কচিন অতি কপিন হৰি ৰাত ব্যায় গছম দেখ ধৰি মাত্ৰ নাহি আচমৰ ধৰ্ম কৰিবে দুৰ্জন লোকে ধনে তেখে গয় গতি ধন দিলে অন্যায়তো হৈবে জয় গতি খাইবে নপালে মনত হৈবে সংগ চলে বলে উচিত ন্যায়তো দিবে ভংগ কৰিবে নামৰে বেদ শাস্ত্ৰ মহাজ্ঞান শূন্য পৰমাৰ্থ বিচাৰত একো নাজানে কিছু নাপাৰে খণ্ডিত বহু বল্কি ভলে তাকে বুলিবে পণ্ডিত ৰাম ধন জন বিভৱন থাকে যাৰ আতি এহি জন সাধুলো কৰো অসম জাতি
পৰম দাম্ভিক যিটো ধনৰ গৰ্বত সেইজন মহাসাধু বোলাই বেলুকত এৰি বেদ বিধি পৰিবে পাপ ঘূৰ বাইকে বুলিবে মাত্ৰ এহি স্ত্ৰী মূৰ এতে কতে বিহা শুইবে নলাগে বিচাৰ জ্ঞাতি কুটুম্ব হবে বেৰি খাইবে তাৰ হৰিৰ কণ্ঠি পিঘি কৰিব কস্নান শুবে কলিত অলংকাৰ এহি মান চতুৰ ভীতি বেহি মাথে ৰাখিবে পাখ এশতেহে শুইলে লাবণ্যৰ মহালাখ নাৰদেৰি বে মহাগুৰুজনক হেলাত বিদুৰৰ জলে তীৰ্থ বুদ্ধি হৈবে জাত অন্যায় আনি ধৰিবে উদৰ এহি মানে পুৰুষাৰ্থ থাকিবে লোকৰ মহাদুৰ তালি কৰি বুলিবে বচন জানিবে লোকে সত্য মাতে ইটোজন উখে পুত্ৰ ভাইজা শুয়া মহাকামাতুৰ এতেকে বুলিবে লোকে ই বস্তুৰ অদান পুণ্য কৰিলে মুকুল হব খ্যাতি হেন দম্ভ ভাবে ধৰ্ম আচৰিব মাতি হেন অতুল গতি আপনি পৰম নিষ্ফল প্ৰদায়ে বুজুৰিবে আখি পৃথিৱী মণ্ডল চাৰি উজাতিৰ মাজে সিজন বলিষ্ঠ শুইবে হিৰদায় আখি দুজন কৃষ্ণ লোভাবিষ্ট হৈয়া কৰ্ম কৰিবে দুখুৰ দাৰুণ নিৰ্দয় দুষ্ট দেৱ খতসুৰ পিৰিবে প্ৰজাক সুখে নথাকিবে ৰহি স্ত্ৰী কাহিনীবে ধৰ লৈবে আগ্ৰহী চলে বলে নিকলে লোকক দুখ দিয়া নিচক বহাইবে মহন্তক দুখ দিয়া সহিবে নপাৰি প্ৰিয়া আছে প্ৰবাজন দখু দিশে যাব শুয়া দেশৰ ওচৰ পৰ্বত পক্ষী নপাইবে কন ফলমূল মাংস শাক কৰিবে ভোজন অনাবৃষ্টি দুৰ্ভিক্ষত কটু হৈবে ক্ষয় তাতো কৰ সাধিবে দুজন ৰাজস্ব ৰুদ্ৰৰ বিখন শীত হৈব বতাস ক্ৰোধ তৃষ্ণা ব্যাধিত হৈবে কটুনাশ নুবুজিবে চিন্তা হৃদয়ৰ শনিক ঐক্য যায় বুকি কৰিবু নপাইবে উদিক কলিত লোকৰ মহানি মিলিবে বিপত্তি হৈবে পৰমায়ুতি খবৰি বিখতি এৰিবে আচাৰ ধৰ্ম বেদৰ বিহিত কুলক্ৰিয়া একো নথাকিবে কলিত খণ্ডয় আখি ব্যাপিলে পদেশ লৈবে লোকে পাখণ্ডৰ পথ উপদেশ মচলৰ চৰিত্ৰ হৈবে কদত ৰাজা মিছা হিংসা চুৰবৃত্তি কৰিবে প্ৰজা এ ধৰিবে চাৰিও জাতি আচাৰ উদৰ হৈবে অল্প প্ৰমাণ হৰিৰ মনুষ্যৰ এৰা কাহাৰো নুহিবে আৰু তনু মন শুদ্ধ চাগ সম হৈবে ধেনু হৰিবে কদুগ্ধ চাৰিও আচৰি শুব গৃহস্থ ভাইজাৰ কুটুম্বে হৈবে সুহিদ নিশ্চয় অনুপ্ৰমাণ হৈবে কদত ধান চুত হৈবে বিষ প্ৰমাণ ৰাম বিজুৰি চমক যেন চঞ্চল হৃদয়
ভেনে হব হইবে কলিত প্ৰায় অধমে জুৰিবে আখিৰাইজনী অন্তৰে হইবে ধৰ্ম শূন্য গৃহ সমস্ত লোকৰে পৰম দুষ্মহ চেষ্টা হইবে মনুষ্যৰ ধৰিবে গাধৰ ধৰ্ম লোক নিৰন্তৰ বান্ধৱে ধৰ্ম দেশৰ কৰিবাজ কুটুম্বে অধমে জুৰিবে হবে ৰাজ ধৰ্ম বুলি কৰতে অধম হৈবে জাত মিলাইবে কবলি কলি লোকত বিঘাত পাখণ্ড আগমে কৰিবে কবে লোক হেন দেখি ঈশ্বৰৰ শুইব মহাকূপ গত প্ৰায় ভৈল যেবে কলি দুৰাচাৰ ভগৱন্ত সৈবন্ত আপুনি অৱতাৰ খদ পদ মহাভাগৱত দেখা দেখা কেনে দুষ্ট কলিৰ মহত হেন জানি হতৰে সাৱধান কৃষ্ণ বিনে কলিত কাৰণ নাহিয়ান সংসাৰ গত পৰিযাচা সমুদায় শ্ৰুতি জ্ঞান নষ্ট ভৈল বিষয় চিন্তায় কালহৰ্পে দখিয়াত তথাতে প্ৰাণ কৃষ্ণ বিনে কোনে আত কৰিবে কান হে কৃষ্ণ প্ৰাণ প্ৰভু কৰোণা নমস্কাৰ দীননাথক প্ৰভু কৰি উদ্ধাৰ কৃপাময় মহেশ্বৰ নাথ নাথ কৰো কাতৰ চৰণত থয়া মাথ মই বুজো যদি নিজ কৰ্মৰ বিপাক মোৰ মনে তথাপিতো নেৰোক তোমাক সৰ্বদাই তোমাৰ ভিতৰ শোক সংগ এহি দান দিও নকৰিও আশা ভংগ ৰামে তুমি কি সুহিত আত্মা পৰম বান্ধৱ জানিয়া হৰণ লৈলো তোমাত মাধৱ মৰণ সংকটে প্ৰভু নচাৰি বামুক বোলা ৰাম ৰাম যত সামাজিক লোক হৰি ৰাম 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 দ্বিতীয় অধ্যায় দুলৰি ভূকনি গদ তিনি পতি শুনিও কৃষ্ণৰ আৰু চৰিত্ৰ আতপৰে গতি নাই 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 জানিবায়াবে কলিত হে ৰাম কলিৰ চেষ্টাত নষ্ট ভৈল লোক দেখিয়া গৰুকেতো কলিৰ অন্তত হইবা অৱতাৰ ধৰ্ম ৰক্ষাৰ হেতু চৰাচৰ গুৰু ঈশ্বৰ বিষ্ণুৰ জন্মৰ শুনা কাৰণ সাধু সমস্তৰ ধৰ্ম ৰক্ষা হইব নাখিব দুষ্ট দুজন ভকতসকলে এহি জন্ম কৰ্ম শুনিবে গাইবে মুখে সংসাৰ তাপক এতেকে নিস্তৰি পাইবে মুখ মহাউখে পৃথিৱী মণ্ডলে শুইবে পৰম প্ৰকৃত সম্বল গ্ৰাম এই গ্ৰামে চৰ শৈব দিজ বৰজাৰ বিষ্ণু যখা নাম বেদত শাস্ত্ৰত সবাতে পাৰ্বত নেৰিবে নীতি আচাৰ পৰম ভকত তাহানে গৃহত হইবা কল্কি অৱতাৰ হৈছে যে যুগুত সৰ্বগুণান্বিত ৰূপে আতি অনুপাম মহাবেগৱন্ত ঘূৰাত চৰিয়া যাৰ দেৱ দত্ত নাম মাটি তীক্ষ্ণ তৰ ঠাণ্ডা কৰে ধৰি কৰি মহা
আৰস্পতি ভূত কত উঠি বেগে দিয়া ছুটি ফুৰিবা ভূমি প্ৰজতি হৰিকম্প ঘূৰ যত খত চুৰ লোকত ৰাজা বোলাৱে কোটি অসংখ্যা টকাটি বন্ত তাকতি খাল খান্দাৰ ঘাৱে মহামেশ হুয়া ৰাজা বোলাই বেক ধৰাইছে ত ছত্ৰদণ্ড নিসন্ততি কৰি কোপে কল্পি হৰি কৰি বেক খণ্ড খণ্ড যত দুষ্ট দণ্ড যতে কপা খণ্ড লোকক কৰো ধ্বংস বিচাৰি বিচাৰি কাটিব মুৰাৰি নথৈবা তাহাৰ হংস হিষ্ট কয়া সাক্ষী দুষ্ট কবি নাখি খন্দিবা প্ৰজাৰ দুখ পৰমণি ভয় ভকতক দিয়া স্নেহত হৈবা সন্মুখ যত খত চুৰ যত ৰাজা ঘূৰ যেবে হবে ভৈল নাশ কল্কি হৰিৰৰ সুগন্ধি চন্দনে বহিবে পুণ্য বতাস তাহাৰ পৰশ পায়া প্ৰজা হব হৈবে নিৰ্মল মন বাসুদেৱে মূৰ্তি হৈবে হৃদি স্থিতি চিন্তি বেতান চৰণ আউৰ ধৰ্মক মনতো নলব কৰিবে পুণ্য সদায় তাত হন্তে যত উপজিবে প্ৰজা হবে হৈবে স্থূলকায় বল বিজয় যতনে কৌচিত পৰম পুণ্য হৰিৰ এহিমতে হৰি পাখণ্ড সংহৰি কৰিবা পৃথিৱী থিৰ যেখনে শুইবন্ত কল্কি অৱতাৰ আপুনি আখি ওচৰত এখনৰে পৰা শুইবে সত্য যুগ কলিক কৰি অনন্ত ৰাম শুদ্ধত গুণে হৈবে প্ৰজা যত নিৰ্মল মন হৰিৰ কাম ক্ৰোধ লোভ হবে দূৰ হৈব যতে কগুণ কলিৰ হে ৰামচন্দ্ৰ সূৰ্য পুষ্য বৃহস্পতি যেবে পৱেখিল একে ৰাখি কলিক দেখে দায়াতেবে সত্য যুগ জানিবা মিলিল আখি ভূত ভৱিষ্যত যত বৰ্তমান ৰাজাৰ বংশ চৰিত্ৰ তোমাৰ আগত সমস্তে বৰ্ণাই বুহুনিলাহা পৰীক্ষিত যাৱে পাদ পদ্ম পৃথিৱী পৰখি আছিলা জগত পতিতাৱে পৃথিৱী কপিয়া কৰিবা কনো ভৈলা কাৰো শকতি যেতিখনে কৃষ্ণে বৈকুণ্ঠক গলা সংহৰি বংশ নিশেষ সেইখনে বলে কলিনী দাৰুণে ভূমিত ভৈলা প্ৰৱেশ হে ৰাম কৃষ্ণ বৈকুণ্ঠক যাইবাৰ শুনিয়া কলি কৰে কুলি মালি অধৰ্মে সহিতে হবে ৰাজ্য লৈল ধৰ্ম কৰে শনিকালি যতে কৰা যাৰ কলো বংশাৱলী জনে কুভূমিত নাই সতী সন্ততিয়ে সহিতে হবাকু কালেন কৰিলে কচাই শান্তনুৰ ভাই নামত দেৱালী সূৰ্যবংশী মৰু নাম যুগ বলে দুয়ো আজিও আচন্ত প্ৰৱেশী কলা প্ৰগ্ৰাম সত্য যুগ ভৈলে দুয়ো আখি বন্ত কল্কিৰ পায়া দেশ চন্দ্ৰ সূৰ্য বংশ দুনাই প্ৰৱৰ্তাই বকৰাই বধৰ্ম নিশেষ হে ৰাম যতে কহিলো মহা মহা ৰাজা ফুৰিলে ছত্ৰ ধৰাই ভূমিত মমত কৰি গল হবে সতী সন্ততিও নাই যিটো হৰিৰক ৰাজা বোলাই সিও হুৱে বিস্তাপলো চাই তাহাৰে নিমিত্তে প্ৰাণী দ্ৰোহ কৰি মৰি নৰকক যায় পুৰুষে যি ৰাজ্য ভুঞ্জিলে ময়ো ভুঞ্জো আৰু এটাক মোৰ পুত নাতি কিমতে ভুঞ্জিবে দিনে ৰাতি চিন্তে আকৌ মলমূত্ৰ ময় হৰিৰ লভিয়া মূৰ বুলি মৰৈ
যত পৰিয়াৰ শৰীৰৰ বসতিলেকে অন্তকে হৈ হে ৰাম কৰিয়া মমত সমস্ত নিপতি দেখাতে যি গৈল মহি খনে কতে কালে উৰুৱাই লৈ কথা মাত আছে ৰহি হেন চাৰ ইটো জীৱনক লাগি এৰৈ বন্ধু লক্ষ্মীপতি অমিত এৰি ভুঞ্জ যেন বিষ কিনো মহামূৰ্তি তৃতীয় অধ্যায় ছবি উপদেশ শুনিও কহ ভাষত মহাভাগৱত পদ ৰাজাৰ অৱস্থা কেন দেখা যতে কণিপতি গণ তিলেকতে ভৈল চন্ন সামান্য জনৰ কোন লেখা এ ৰাম পুত্ৰ পত্নী বিতকায় সমকে গোপন প্ৰায় আকতে যি চিন্তা চক্ৰ পানী পৰলোক বন্ধু হৰি তাহাংকে অনাদৰি মৰু আমি যত মূঢ় পানী হে কৃষ্ণ প্ৰাণনাথ নমো নমো নমাই মাথ মই পাতকীৰ কৰা গতি কৰ্মে যেহি লাগে হুক প্ৰভু নচাৰি বামুক তোমাক নেৰোক মোৰ মতি এ ৰাম হেহি কৃপা কৰা মোক সুখে দুখে মোৰ মুখে নেৰোক তোমাৰ গুণ নাম হৈ বহু ভিতৰতে মই কীট নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম 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 চতুৰ্থ অধ্যায় পদ যুগ ধৰ্ম পৰমাৰ্থ কথন হুকনি গদতি আবে শুনি নিপতি অহমমি ৰাজা হব যিমত দুৰ্মতি ধন জন গৰ্ভতন মানে পিতা মাতা পহুৱাবে নিপতি শুনিও তুমি গীতা এ ৰাম মহামদ গৰ্বে ৰাজা হব অন্ধহাতী পৃথিৱীক জিনিবে যতন দিনে ৰাতি তাহাৰ চেষ্টাক দেখি ভূমি কৰে হাস আমাক জিনন্তে হুৱে আপুনি বিনাশ ধন জন বিভৱতী লেকে হয় চন্ন আপোনাৰ নজানয় জীৱন মৰণ নেদেখে দুৰ্মতি মৃত্যু ফুৰে আগে আগে মাৰিবে কধৰি হৰি নক যেন বাঘে এ ফেন সম দেহ সুৱেখনেকে বিনাশ ইহাতে কৰিল হবে সুদিহ বিশ্বাস মোৰ নিজ শৰীৰৰ সুখক আশায় ব্যৰ্থ হুৱে আশা আপুনিও ধনা সজায় দিনে ৰাতি দিনে চিন্তে ৰাজা হব দুৰাশয় কেন মতে সমস্তে পৃথিৱী মোৰ হয় বিষয় অলম্পত ভৈলে নপাৱে ৰাজ্যক প্ৰথমে যিনি বছয় ইন্দ্ৰিয় বৰ্গক এ ৰাম ৰাজমন্ত্ৰী হবক কৰিব বৈশ্য পাছে আনু হব সেৱক মত যত আছে গজবাজি প্ৰজা বৈশ্য কৰি লক্ষ্যে লক্ষ্য যিনিবু পাছত যত আশয় বিপক্ষ মুঠে খাতি বেকজাত নিপতি মহন্ত পাইবু পৃথিৱী কহবে সাগৰ পৰ্যন্ত হেন আশা পাখে বন্ধ কৰিলে হৃদয় কাছত নেদেখয় অন্ত ককুৰা যাচয় চিন্তিলে মাত্ৰ নিসিজিল মনোৰথ আলোচনতে কটু ৰাজা গল যমপথ কৰিলে যিটো হাতু দিপয় অধিকাৰ তথাপি নপাইল তৃষ্ণা সাগৰৰ পাৰ ইন্দ্ৰিয় কদময় মোক জিনিবাক লাগি তাত পৰে নাই মন্দ পৰম ভাগি ইন্দ্ৰিয় কদমী যদি ভজে ভগৱন্ত পাৱৈ মুখ ফলয়াত সুখ পৰ্যন্ত অসংখ্যাত মনু তনয় সমস্ত মোক এৰি সহসে গৈল
প্ৰাণকো যায় যথা সন্তে আইল গৈল তথাতে গুণায় ৰাম কেহু বোলে মোৰ ইটো পৃথিৱী মণ্ডল মোহিতোৰ বোল কতো নিপতি নিব নিশ্চল অনু অনে কৰে যুদ্ধ প্ৰজা ক্ষয়কাৰ মোক লাগি চিন্তয়া পুনাৰ মহামাৰ মূৰ পৰে কৰে যুদ্ধ সুহিত সুদৰে ভাই ভাই কোপে কটা কটি কৰি মৰে মুহুৰ নিমিতে পিতা পুতে যুঁজে আখি ইহাক দেখোঁতে আতি মূৰ উঠে সাখি দীপা পৃথিৱী ভুঞ্জিয়া বাহুবলে কৈক গৈলা মহাৰাজা হব সমদলে মই ৰহি আছো হবে মোতে ভৈল চাই কালে সংহৰিলে হতি সন্ততিও নাই এ ৰাম পিঠু পুৰু ৰৱা গাধি মান্ধাতা সজাতি খন্তাংগ সগৰ গয় অৰ্জুন যজাতি তিন বিন্দু দিলীপ ধুন্ধহান মহাৰথ শান্তনু নৈ কদনী পনুষ কালকুঠ শত্ৰুজিত যুৱনাথয় দশৰথ অম্বৰীষ ভৰত না ভাগ ভগীৰথ মুচু কুণ্ড যদু ৰঘু দাসৰথী ৰাম মুকতে যি গল নুপুৰিল মন কাম হিৰণ্যকশিপু বিত্ত সম্বৰ নৰক ৰাৱণ নুমুচি শুভহি শুভ তাৰক যাহাৰ আগত ইন্দ্ৰ পতংগ পৰায় কালৰ হাতত একে তিলে ভৈল চায় আনু হব ৰাজা যত দৈত্য পৰ্যন্ত হবে মহাসুৰ মহাবুদ্ধিমন্ত কালৰ হাতত হবে ভৈল সুনিকৃত কেৱলেহে পথা মাত্ৰ আছে পৃথিৱীত অত্যন্ত মমত মুত আছি হবাৰ যেনে কোন পাইল তৃষ্ণা সাগৰৰ পাৰ অন্তকালে হবাৰো মিলিল বিসংগতি কৈক গৈল মোক এৰি হব নিপতি মুঠে উপজিয়া হবে মুঠে ভৈলা চাই যেন জল বুদ জলে নীল যাই তথাপিনে দেখি কিনো মুহে অন্ধমতি এহি বুলি সদায় কান্দত বসুমতি শুকনি গদতি শুনা পৰীক্ষিত ৰায় যি কথা কহিলো আৰু লৈও অভিপ্ৰায় মহাৰাজা যশ কৰিয়া প্ৰখ্যাত গৈল পৰলোক হবে শুনিলা সাক্ষাৎ ই কথা শুনি বেজাৰ আছে মহাভাগ্য মিলিবে মনত তাৰ পৰম বৈৰাগ্য বিষয় সাৰ আক জানিবে কচিতে কহিলো ধৰণী গীতাই হিতে নিমিত্তে ই কব কথাত যে বেৰা অভিলাষ নুহি পৰমাৰ্থ ইটো বচন বিনাশ যাহা কহু নীলে শুৱে কৃষ্ণত ভকতি কহু পৰমাৰ্থ কথা শুনিও নিপতি একান্ত ভকত হবে আতি প্ৰীতি ভাৱে উত্তম শ্লোকৰ গুণ যশ সদা গাৱে সিহবৰ সমীপত থাকি চিতে ভৰিব কনক কৃষ্ণ চৰিত্ৰ অমিতে প্ৰতিনিতে হততে শুনিবে কৃষ্ণ যশ উপৰিবে তেবেহে কৃষ্ণত প্ৰেমৰ ৰস পৰম নিৰ্মল হৈবে তেবেহে ভকতি কৈলো পৰমাৰ্থৰ কথা তোমাত নিপতি যাহাৰ কৃষ্ণত ভৈল ভকতি অচল